নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজকুমাৰ, মই ৰাষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ এক ডাঙৰ সমস্যাৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যদি আপোনালোকে কেতিয়াবা কিবা কাৰণত কোনো ডাঙৰ সমস্যাত পৰে আৰু সেই সমস্যাৰ পৰা আপোনালোকৰ উদ্ধাৰৰ কোনো ধৰণৰ পথ আপুনি নেদেখে, তেনেস্থলত আপোনালোকে কি উপায় কৰা উচিত সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। অৰ্থাৎ যিকোনো ডাঙৰ সমস্যাৰ পৰা সোনকালে উদ্ধাৰ লাভৰ এটা চমৎকাৰী আৰু পৰীক্ষিত উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ জীৱনত প্ৰতিটো দিন কেতিয়াও সমানে নাযায়। আমাৰ জীৱনত কেতিয়াবা ডাঙৰ সমস্যাও আহে আৰু যেতিয়া আমি কোনো ডাঙৰ সমস্যাত পৰোঁ, সেই সমস্যাত উদ্ধাৰ পাবৰ কাৰণে সদায় আমাক দৈবিক সহায়ৰ প্ৰয়োজন হয়। গতিকে যেতিয়া কোনো আপুনি ডাঙৰ সমস্যাত পৰে, সেই সমস্যাৰ পৰা উদ্ধাৰ লাভৰ কাৰণে যদি আপুনি কোনো ধৰণৰ পথ বিচাৰি নাপায়, তেন্তে কি উপায় কৰিব লাগে সেই বিষয়ে আজি মই আপোনালোকক ক'ম। বন্ধুসকল, আজি মই আপোনালোকক যিকোনো সমস্যাৰ পৰা উদ্ধাৰ লাভৰ কাৰণে, যিকোনো ডাঙৰ বিপদৰ পৰা উদ্ধাৰৰ পথ লাভৰ কাৰণে আপোনালোকক এটা শক্তিশালী হনুমান মন্ত্ৰ সম্পৰ্কে ক'ম। যিটো মন্ত্ৰ আপোনালোকে যদি বিপদৰ সময়ত হনুমান দেৱতাক মনত পেলাই জপ কৰে, তেন্তে আপোনালোকৰ যেনেকুৱাই ডাঙৰ সমস্যা নহওক, সেই সমস্যাৰ পৰা হনুমানজীয়ে আপোনাক উদ্ধাৰ কৰে। হনুমানজী হৈছে সংকট হৰণ, জীৱনৰ সংকট দূৰকৰ্তা। আপোনালোকে যদি সংকটৰ সময়ত, সমস্যাৰ সময়ত, বিপদৰ সময়ত হনুমানজীয়ে এই মন্ত্ৰ জপ কৰে, তেন্তে আপোনালোকৰ জীৱনৰ বাধা, বিঘিনি, সমস্যা, সংকট দূৰ হয়। বন্ধুসকল, এই মন্ত্ৰটো অত্যন্ত পৰীক্ষিত মন্ত্ৰ। যিসকলে এই মন্ত্ৰ প্ৰয়োগ কৰিছে তেওঁলোকে এই বিষয়ে ভালকৈ জানে। এই মন্ত্ৰটো আপোনালোকে যিকোনো পৰিস্থিতিতে প্ৰয়োগ কৰিব পাৰে। যদি আপোনাৰ কোনো ডাঙৰ সমস্যা হয়, আপোনালোকে সম্পূৰ্ণ মনত হনুমানজীৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগটো যদি কৰে, 100% আপোনালোকে যিকোনো সমস্যাৰ সমাধানৰ পথ আপোনালোকে লাভ কৰিব। হনুমানজীয়ে আপোনালোকক সমস্যাৰ পৰা উদ্ধাৰ কৰিবই কৰিব। তাৰোপৰি যদি আপোনালোকৰ বাৰে বাৰে এক্সিডেণ্ট হৈ থাকে, বাৰে বাৰে আপুনি আঘাত পায়, আপোনাৰ যদি জন্মকুষ্ঠিত মংগলৰ দোষ আছে, মাংগলিক হয় আপুনি, বা যদি আপোনালোকৰ খুব সোনকালে ভাগৰ লাগে, আপোনাৰ শৰীৰত এনাৰ্জি কম থাকে, খুব সোনকালে আপোনাৰ ৰোগ হয়, এটাৰ পিছত এটা ৰোগ আপোনাৰ হৈয়ে থাকে, বা আপোনাৰ শত্ৰুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে, শত্ৰুৰ দ্বাৰা আপুনি পীড়িত হৈ আছে, শত্ৰুৱে আপোনাক চাৰিওফালৰ পৰা আমনি কৰিবলৈ আৰম্ভ কৰিছে, বদনাম কৰিবলৈ আৰম্ভ কৰিছে, তেতিয়া আপোনালোকে প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, যদি আপোনাৰ ভূমি বিবাদ চলি আছে, মাটিৰ সম্পৰ্ক কিবা বিবাদ চলি আছে, তেতিয়াও আপোনালোকে প্ৰয়োগটো কৰিব পাৰে। যদি আপুনি কোনো ডাঙৰ সমস্যাত ভুগি আছে, তাৰ পৰা উদ্ধাৰৰ পথ আপুনি বিচাৰি পোৱা নাই বা উদ্ধাৰ হোৱাটো আপুনি বিচাৰিছে, তেতিয়াও আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। যদি আপোনালোকৰ কৰ্মত বাধা বিঘিনি বেছিকৈ আহিছে, সকলো ক্ষেত্ৰতে আপোনাৰ বাধাৰ সন্মুখীন আপুনি হয়, আপোনাৰ কামবিলাক আপুনি ভবামতে কৰিব নোৱাৰে, কামবিলাকত ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা বাধা আহি উৎপত্তি হয়, কৰিবলৈ যায় কিবা এটা হৈ গৈ কিবা এটা, কৰ্মত ভাগ্যৰ আপুনি সহায় নাপায়, তেনেস্থলতো আপোনালোকে হনুমানজীৰ এই মন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ এই মন্ত্ৰটো যিকোনো সমস্যাৰ কাৰণে হনুমানজীক মনত ধ্যান কৰি, সম্পূৰ্ণ হনুমানজীৰ ওপৰত আস্থা ৰাখি এই মন্ত্ৰটো জপ কৰে, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই কৰিব। সম্পূৰ্ণ পৰীক্ষিত আৰু এটা শক্তিশালী মন্ত্ৰ। বন্ধুসকল, হনুমানজীৰ শক্তিৰ সম্পৰ্কে আমি সকলোৱে জানো। হনুমানজী হৈছে 4 যুগৰ অমৰ, হনুমানজী হৈছে ৰামদূত, হনুমানজী হৈছে মহাবলৱান, পৱন পুত্ৰ, আঞ্জনেয়। হনুমানজীৰ ওচৰত অসীম শক্তি আছে। এই শক্তিৰ জৰিয়তে আপোনাক, যদি আপোনালোকে এই মন্ত্ৰটো, যেনেকৈ হনুমানজীৰ ওচৰত অসীম বল আছে, শক্তি আছে, এই হনুমানজীৰ এই মন্ত্ৰটোতো কিন্তু সমানে বল শক্তি আছে। ইয়াক যদি আপোনালোকে মই কোৱা ধৰণে প্ৰয়োগ কৰে, বিপদৰ সময়ত বিশেষকৈ প্ৰয়োগ কৰে, ইমাৰ্জেঞ্চিৰ সময়ত আপুনি প্ৰয়োগ কৰে, তেন্তে সেই সমস্যাৰ পৰা, সংকটৰ পৰা আপোনাক হনুমানজীয়ে উদ্ধাৰ কৰিবই কৰিব। বন্ধুসকল, সেই মন্ত্ৰটো মই আপোনালোকক জনাই দিছোঁ। সেই মন্ত্ৰটো হৈছে ওম হম হনুমতে ৰুদ্ৰাত্মকায় হুং ফট। বন্ধুসকল, মন্ত্ৰটো আপোনালোকে ভালকৈ চাই ল'ব। ওম হম হনুমতে ৰুদ্ৰাত্মকায় হুং ফট। যদি আপোনালোকে কোনো মালাৰ সহায়ত এই মন্ত্ৰটো বিপদৰ সময়ত, যদি বিপদৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আপোনালোকে প্ৰতিদিনে 108 বাৰ জপ কৰিবলৈ লয়, বা যদি আপোনাৰ কোনো মালা নাথাকে বা মনে মনেও আপুনি জপ কৰে, তেতিয়াও আপোনাক হনুমানজীয়ে বিপদৰ পৰা উদ্ধাৰ লাভৰ পথ লাভ কৰাত সহায় কৰে।
পথ প্ৰদৰ্শন কৰে আপোনাৰ সমস্যাৰ পৰা উদ্ধাৰ লাভৰ কাৰণে আপোনাক সহায় কৰে দৈবিক শক্তি প্ৰদান কৰে ডিভাইন এনাৰ্জি আপোনাক সহায় কৰে গতিকে আপোনালোকে এই মন্ত্ৰটো যদি কেতিয়াবা সমস্যাত পৰে প্ৰয়োগ কৰিবলৈ কিন্তু কেতিয়াও নপাহৰিব বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে আপোনালোকৰ সমস্যা যাতে দূৰ হয় তাৰ কাৰণে আপোনালোকক মই এই ধৰণে বিভিন্ন মন্ত্ৰ যন্ত্ৰ বিভিন্ন উপায় টোটকাৰ সম্পৰ্কে কৈ থাকোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব যাতে আপোনালোকৰ লগতে যিসকল ব্যক্তি সমস্যাত ভুগি আছে তেওঁলোকে তেওঁলোকৰ সমস্যাৰ সমাধানৰ পথ লাভ কৰে বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টোৰ সম্পৰ্কে যিকোনো সমস্যাৰ পৰা উদ্ধাৰৰ এই উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ